ছেকেণ্ড কাট অফ লিষ্ট হাইকোৰ্টৰ বিশেষ আপডেটত আজি ফাৰ্ষ্ট কাট অফ লিষ্টৰ ল'ৰাবিলাকৰো বহুত ইম্পৰ্টেণ্ট আপডেট আছে। ভিডিঅ'টো চাবলৈ নাপাহৰিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। চ' মই প্ৰথমতে অৱস্থাতে কৈছোঁ যে ফাৰ্ষ্ট কাট অফ লিষ্টৰ ল'ৰাবিলাকৰ কাৰণে ইম্পৰ্টেণ্ট কিয় কাৰণে আছে বা বেছি বিশেষ আপডেট কিয় আছে। আপোনালোকৰ কালি পৰহি পৰীক্ষা হৈ গৈছে। বহুত ল'ৰা ছোৱালী এনেকৈ আছে যিটো ছেকেণ্ড কাট অফ লিষ্ট আহিব, যদি তেওঁলোকৰ নাম আহিব সেইটো ফাইনেল আছে, তেওঁলোকেও জানে। কিন্তু যিবিলাক ল'ৰা ছোৱালীৰ পৰীক্ষা ভাল হোৱা নাই, মানে যিকেইটা পৰীক্ষা মানে দিছিলে কিন্তু ৰিটেনটো ভাল নহ'লে আৰু ফিজিকেলতো ইমান অভাৰ মাৰ্ক নাই, যেনে তেনে কৰি পাছ কৰিছে, তেওঁলোকৰ কাৰণে এটা বিগ আপডেট এইটোৱে আছে। যদি কেনেবাকৈ ছেকেণ্ড কাট অফ লিষ্ট আহি যায়, কথাটো বুজিবলৈ চেষ্টা কৰিম। যদি কেনেবাকৈ ছেকেণ্ড কাট অফ লিষ্ট আহে আপোনালোকৰ মানে কি হ'ব, আপোনাৰো নাম আহিব, আকৌ এক্সাম দিবলৈ পাব। কথাটো বুজি পাইছেনে? এক্সাম হয়। যদি কেনেবাকৈ ছেকেণ্ড কাট অফ লিষ্টটো আহি যায়, সম্পূৰ্ণৰূপে এই কথাটো ফাইনেল হৈ যায় যে 1:5 মতা নাই আছাম পুলিচৰ এক্সামত। কিমান? 1:5 মতা নাই ABUB। কথাটো বুজি পাইছেনে? যদি মতা নাই তেনেহ'লে আপোনাৰ নামটো অহা সম্ভাৱনাটো যথেষ্ট পৰিমাণে থাকিব। এতিয়া কথাটো আহিলে তেনেহ'লে আপোনালোকৰ কাৰণে ফাৰ্ষ্ট কাট অফ লিষ্টৰ ল'ৰাবিলাকৰ কাৰণে গুড নিউজ আছে। পাৰিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিকেইটা ফাৰ্ষ্ট কাট অফ লিষ্ট। এতিয়া কথাটো বলক বলক অলপ আপডেটটোৰ ওপৰত ভিডিঅ' কথাটো পাতোঁ যে ছেকেণ্ড কাট অফ লিষ্টৰ যিটো আপডেট আছে। প্ৰথম কথাটো হৈছে, আপোনালোকে প্ৰথম কথাটো ক'লোঁ। ছেকেণ্ড কথাটো এইটো আছে যে কথাটো মিছ কেছ হৈ গ'ল। সেই কথাটো মই আপোনালোকৰ বহুত আকৌ কৈ আছিলোঁ, এতিয়াও কৈ আছোঁ যে আপোনালোকৰ ৰিজাল্টটো অলপ সময় লাগিব, যেতিয়ালৈকে 7 মে' পাৰ হৈ যাব। চ' গম পাইছেনে? 7 মে' যিটো শুনানি হ'ব, তাৰপিছতে আপোনালোকে ৰিজাল্টটো পাব। গম পাইছেনে? কিয়নো শুনানিত যদি ফাইনেল হৈ যায়, এই কথাটো যে 1:5 নাই মতা, তো কি হ'ব, লগে লগে কি হ'ব, এক্সাম হ'ব। গম পাইছেনে? আৰু যদি মাতিছে বুলি কৈ দিয়ে তেনেহ'লে এক্সাম হোৱাৰ সম্ভাৱনাটো নাই। সেইদিনা এই কেছটো কি হ'ব, সমাপ্ত হ'ব। এই কথাটো আপোনালোকক বুজি পাইছে? এই কথাটো মই যিটো কথাটো কৈ আছোঁ সেইটো কথা হ'ল যে 7 মে' তাৰিখলৈকে আমি অপেক্ষা কৰোঁ যে বিশেষ আপডেট পাম সেইদিনা, যে আমাক কি হৈছিলে ছেকেণ্ড কাট অফ লিষ্টৰ। আৰু যিবিলাক ল'ৰাই বাৰ পিছে কৈ আছে যে ছেকেণ্ড কাট অফ লিষ্ট কিবা ওপৰত ভিডিঅ' দিয়ক, তো মই এইটোৱে আপোনালোকক আপডেট বুলি ক'বলৈ সেনেকুৱা ধৰণৰ কোনো একদম বিশেষ আপডেট নাই যে ছেকেণ্ড কাট অফ লিষ্ট কি হৈছে। প্ৰত্যেকজন ল'ৰাই এইটো কথাটো বৰ্তমান গৈ কিনি হাইকোৰ্টত পাইছেহি। কথাটো বুজিবলৈ চেষ্টা কৰক। কোনোবা এটা কথা যেতিয়া হাইকোৰ্টত গুচি যায় তেনেহ'লে কোনো ধৰণৰ সেই বস্তুটো নিউজৰ কাভাৰেজত কোনো ধৰিবলগীয়া কথাই নাথাকে, বা কিবা এটা নিউজত মানে এনেকৈ কৰিব লাগিব বা আমি আপডেট কিবা দিব লাগিব, সেনে কথাই নাথাকে। কিবা এটা আমাৰ চৰকাৰে কিবা ইয়াৰ ওপৰত পদক্ষেপ নলয়, কিয়নো হাইকোৰ্টে যেতিয়ালৈকে সিদ্ধান্ত ফাইনেল নকৰে। আৰু এটা কথা, যেতিয়ালৈকে হাইকোৰ্টে সিদ্ধান্ত নলয়, এইটো কথা যে মানে শুনানি ক্লিয়াৰ নহয় ছেকেণ্ড কাট অফ লিষ্টত, তেতিয়ালৈকে ৰিজাল্টটো দি দিব, কিন্তু মানে জইনিংটো নহয়। সেই কথাটো আপোনালোকেও জানিছে। আৰু মোৰ বিশ্বাস আছে যে দুটামান সপ্তাহত দুবাৰ তিনিবাৰ শুনানিত কি হৈ যাব, ছেকেণ্ড কাট অফ লিষ্টটো ক্লিয়াৰ হৈ যাব। সঁচাকৈ দিয়া হৈছে নে নাই হোৱা সেইটোৰ ওপৰত। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ' যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়াহ'লে ধন্যবাদ। জয় আই অসম।